নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাই আৰম্ভ কৰিব বিচাৰিছো আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুটো হ'ল বিচনাত এই কামবোৰ কৰিলে মা লক্ষ্মীক গৃহ ত্যাগ কৰে। মা লক্ষ্মীৰ কৃপা সকলোৱে পাব বিচাৰে, কাৰণ মা লক্ষ্মী হৈছে ধন ঐশ্বৰ্যৰ দেৱী। আৰ্থিক নাটনি আৰু অভাৱ দূৰ কৰিবলৈ একমাত্ৰ তেওঁৰ দ্বাৰাহে সম্ভৱ কৰিব পাৰি। মা লক্ষ্মীক নিজৰ গৃহত ৰাখিবলৈ সকলোৱে চেষ্টা কৰে, কিন্তু মানুহৰ কিছুমান কুপ্ৰভাৱৰ বাবে মা লক্ষ্মী তেওঁলোকৰ গৃহত ত্যাগৰ মূল কাৰণ হৈ পৰে। আৰু সেইসমূহ কু অভ্যাসৰ বাবে অকল মা লক্ষ্মী যে গৃহৰ পৰা আঁতৰি যাব সেয়া নহয়, সেই পৰিয়ালৰ ৰোগ ব্যাধি, স্বাস্থ্য হানি আদিৰো কাৰণ হৈ পৰিব পাৰে। লগতে সেই গৃহত এটি বাস্তুদোষ সৃষ্টিৰ কাৰণো হৈ পৰিব পাৰে। সেয়ে এই কু অভ্যাসসমূহ পৰিত্যাগ কৰা নিতান্তই প্ৰয়োজন। এই কু অভ্যাসসমূহ হৈছে: মহিলাসকলে কেতিয়াও চুলি মেলি টোপনি মাৰিব নালাগে। এয়া খুব বেয়া অভ্যাস আৰু ইয়াৰ ফলত গৃহত বাস্তুদোষৰ সৃষ্টি হয়। সেই গৃহলৈ অমংগল আহে, সন্তানৰ বাবে ক্ষতিকাৰক। এনে কৰিলে সেই গৃহৰ ওপৰত মা লক্ষ্মী ৰুষ্ট হৈ পৰে। বিচনাত কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে। এয়া অত্যন্ত বেয়া অভ্যাস। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট, দুপৰীয়াৰ লাঞ্চ বহু লোকে বিচনাতে সেৱন কৰে, কিন্তু সেয়া এক বেয়া অভ্যাস। যদিও অসুস্থ লোকৰ বাবে এই নিয়ম প্ৰযোজ্য নহয়, এনে গৃহত মা লক্ষ্মী কেতিয়াও অৱস্থান নকৰে। বিচনাৰ একেবাৰে ভৰিৰ ওচৰৰ ফালে আৰু মূৰৰ সমীপত আলমাৰী, বাকচ, চুটকেছ আদি ৰাখিব নালাগে। যদিহে গৃহত ঠাইৰ অভাৱ, তথাপি বিচনাৰ এক হাত দূৰত্বতহে ৰাখিব লাগে। এনে কৰা বাস্তুশাস্ত্ৰ অনুসৰি অমংগল। বিচনাৰ তলত, বিচনাৰ সমীপতে চেণ্ডেল, জোতা আদি ৰাখা অনুচিত। এই অভ্যাসৰ ফলত সেই গৃহত ঋণাত্মক শক্তিৰ আবিৰ্ভাৱ হয়, যাৰ ফলত সেই গৃহত ৰোগ ব্যাধি বৃদ্ধি হয়, গৃহত অশান্তি আহে। বিচনাৰ তলত টকা পইচা, সোণ গহনা আদি ৰাখিব নালাগে। আনকি বিচনাৰ তলত দৰকাৰী নথিপত্ৰ আদিও ৰখা অনুচিত, যি কৰিলে বাস্তু দোষ হয় আৰু সেই গৃহত ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰে। মা লক্ষ্মী ৰুষ্ট হৈ গৃহ ত্যাগ কৰে। যেনেকৈ বিচনাৰ পৰিভাগ পৰিষ্কাৰ পৰিচ্ছন্ন হোৱা দৰকাৰী, ঠিক তেনেদৰে বিচনাৰ তলখনো পৰিষ্কাৰ পৰিচ্ছন্ন হোৱা উচিত, যাৰ ফলত সেই গৃহত মা লক্ষ্মী সন্তুষ্ট হৈ পৰে। পৰিষ্কাৰ অপৰিষ্কাৰ কোনো বস্তু বিচনাত জাপি ৰাখিব নালাগে। বিশেষকৈ পূজাৰ সময়ত পৰিহিত বস্ত্ৰ বিচনা স্পৰ্শ কৰাই অনুচিত। বিচনাত মূৰৰ ওপৰত কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী ও দ্ৰব্য বিশেষ ৰাখিব নালাগে। এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হোৱাৰ লগতে সেই গৃহত ৰোগৰ প্ৰকোপ বৃদ্ধি হয়। শুবৰ বাবে বিচনাত যোৱাৰ সময়ত কোনো ধৰণৰ উগ্ৰ গোন্ধৰ প্ৰসাধন সামগ্ৰী যেনে পাৰফিউম আদি দেহত লগাব নালাগে। এনে কৰাৰ ফলত অনিদ্ৰাজনিত ৰোগ দেখা দিব পাৰে। শুবৰ সময়ত বিচনাত আৰু বিচনাৰ ওচৰত কেতিয়াও পানী বটল, পানীৰ পাত্ৰ ৰাখিব নালাগে। বিশেষকৈ প্লাষ্টিকৰ বটল কেতিয়াও বিচনাত আৰু বিচনাৰ ওচৰত ৰাখিব নালাগে, যাৰ ফলত সেই লোকৰ ওপৰত ধনাত্মক শক্তিৰ প্ৰভাৱ পৰিব আৰু বাস্তুদোষ সম্ভৱ হৈ পৰিব। প্ৰয়োজন হ'লে বিচনাৰ কিছু দূৰত এখন টেবুলত পানীৰ পাত্ৰ ৰখা দৰকাৰী। বিচনাত কেতিয়াও চুলি ফণিয়াব নালাগে, আৰু যদি কোনোবাই সেয়া কৰে তাৰ ফলত অত্যন্ত কুপ্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত গৃহত ৰোগ ব্যাধিৰ পয়োভৰ হোৱাৰ উপৰিও মা লক্ষ্মীক সেই গৃহ পৰিত্যাগ কৰে। শেষত যিটো কোৱা হৈছে সেইটো মা লক্ষ্মীৰ সৈতে সম্পৰ্ক আছে নে নাই সেয়া অৱগত নহয় যদিও, শুবৰ আগতে বিচনাত শুই কেতিয়াও মোবাইল আৰু টেলিভিছন চাব নালাগে। এইটো কথা বিজ্ঞানসন্মতভাৱে প্ৰমাণিত।